আমাৰ মৰমৰ চিন স্বৰূপে এখনিকৈ ফুলাম গামোচা অৰ্পণ কৰিবলৈ অনুৰোধ জনালোঁ। আমাৰ টিয়ক আঞ্চলিকৰ সভাপতি মহোদয়ক এখনি ফুলাম গামোচা মৰমৰ চিন স্বৰূপে দিবৰ বাবে অনুৰোধ জনালোঁ। লগতে আৰক্ষী বিষয়া গংগা ফুকন ছাৰক এখন বিহুৱান অৰ্পণ কৰিবলৈ অনুৰোধ আৰু তেখেতসকলক এই কাৰ্যসূচী অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰিবৰ বাবে আমাৰ সহযোগিতা আগবঢ়াব কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সচিব হৰকুমাৰ গগৈদেৱ আৰু টিয়ক আঞ্চলিকৰ সচিব পাফুল বৰাদেৱে দুইজনকে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনালোঁ। আগবাঢ়িবলৈ লোৱা হৈছে সেয়েতো সকলো সতীৰ্থক মঞ্চৰ ভিতৰলৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে। ধন্যবাদ। আমাৰ সকলো সতীৰ্থক মঞ্চৰ কাষলৈ আহিবলৈ আমি প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ আমাৰ সতীৰ্থসকল সাজু হৈছে। সেয়ে আমি আমন্ত্ৰণ কৰি অনা কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সচিব হৰকুমাৰ গগৈদেৱক এখন ফুলাম গামোচাৰে আদৰণি জনাই আমাৰ মৰম দাসৰ বাবে অনুৰোধ জনালোঁ। লগতে আমাৰ টিয়কৰ সমাজ জীৱনৰ লগত ক্ৰীড়া জগতখনৰ নক্ষত্ৰ হৈ জিলিকি থকা বলিন বৰুৱাদেৱ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি
আমাৰ কাষত থিয় হৈছে তেখেতকো এখন মৰমৰ চিন স্বৰূপে ফুলাম গামোচা মৰম আগবঢ়াইছোঁ আৰু এই অনুষ্ঠান ভাগ উদ্বোধন কৰিবৰ বাবে আমাৰ নিমন্ত্ৰণ কৰি অনা হৰ কুমাৰ গগৈদেৱক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ। বয়সৰ চিন্তা পাওঁ নেকি কলেজ বীৰ লাচি থানা অসম উদ্যোগ আৰু তিয়কবাদী ৰাইজৰ সহযোগত আজি ৰঙালী বিহু উদযাপন কৰিবলৈ লোৱা হৈছে। যিহেতু বীৰ লাচি থানা 2010 চনত আমি জন্ম দিছিলোঁ, ভবা নাছিলোঁ আজি সেই 2010 চনত জন্ম দিয়া সেই অকণমানি পুলিটি আজি অসমৰ বিভিন্ন প্ৰান্তত অসমীয়া ৰাইজৰ স্বাৰ্থৰ হকে মাত মাতিবলৈ প্ৰত্যেকটো সময়তে আগবাঢ়ি আহিছে। ইয়াত আজি তিয়কত অনুষ্ঠিত হোৱা এই ৰঙালী বিহু মই প্ৰায়ভাগে দেখিছোঁ যে মোৰ ককাইদেউ স্বৰূপ, মোৰ সতীৰ্থ লগৰ আগতে একেলগতে পঢ়া, কিন্তু মই তিয়কত আজিলৈকে আগতে এখন সমিতি আছিলে, কিন্তু এতিয়া যি সমিতিখনে ইমান উদ্যমেৰে কাম কৰিছে, মই প্ৰথমতে সকলো কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইমান সুন্দৰকৈ আপুনি যদি চাই, মই এইবাৰ অসমৰ বিভিন্ন প্ৰান্তত গৈছোঁ, কালিও মৰিগাঁৱৰ পৰা আহিছোঁ, কিন্তু ইয়াত তিয়কত আহি দেখিছোঁ যে ইমান এটা সুন্দৰ পৰিৱেশ, এটা গাঁৱলীয়া নিভাঁজ ঘৰ, তাঁতশাল, কুঁৱা, ৰেডিঅ', ইমান ধুনীয়া নাঙল জাল ইমান ধুনীয়াকৈ কৰিছে। আটাইতকৈতো মনোমোহাটো অসমবাসী ৰাইজে দৃষ্টিগোচৰ হ'ব। মুকলি মঞ্চখন উদ্বোধন কৰিম বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। জয় অসম। ধন্যবাদ। আমাৰ মাজত থকা আমাৰ আমন্ত্ৰণ ৰক্ষা কৰা বলীন বৰাদেৱকো আমাৰ এই অনুষ্ঠান ভাগৰ বিষয়ে তেখেতৰ অনুভৱ প্ৰকাশ কৰিবলৈ অনুৰোধ জনালোঁ। বীৰ লাচিত সেনাৰ সংগঠনে যিদৰে আগবঢ়াই নিম বুলি আশা কৰিছে, মই তেখেতসকলৰে আশা সম্পূৰ্ণ পূৰ্ণ হওক, মই এই আশা কৰিয়ে মোৰ এই চমু বক্তব্য মই সামৰণি মাৰিছোঁ। থেংক ইউ। ধন্যবাদ। আমাৰ আমন্ত্ৰণ কৰা বলীন বৰুৱাদেৱ, তেখেতৰ স্বাস্থ্য যথেষ্ট শাৰীৰিকভাৱে যথেষ্ট অসুস্থ, তথাপিতো আমাৰ এই সংগঠনটোৰ প্ৰতি মৰম শ্ৰদ্ধা থকাৰ বাবে আমাক যি তেখেতে উপস্থিত হৈ যি সাহস দিলে, যি মৰম দিলেহি, সেই তাৰ বাবে তেখেতক আমি তিয়ক আঞ্চলিক তথা বীৰ লাচিত সেনাৰ সমগ্ৰ পৰিয়ালৰ তৰফৰ পৰা দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেতৰ দৰে এজন বলিষ্ঠ ক্ৰীড়াবিদ আমাৰ মাজত হয়তো দেখা পাবলৈ বৰ দুৰ্লভ হৈ পৰিছে। গতিকে তেখেতক আমি ভগৱানৰ ওচৰত পুনৰবাৰ প্ৰাৰ্থনা জনাইছোঁ, তেখেতৰ সুস্বাস্থ্য ভাল শৰীৰ দি পেলাই যাতে আমাৰ মাজত উৎসাহ বঢ়াই থাকে আৰু তিয়কৰ গৌৰৱ হৈ জিলিকি থাকক। কাৰণ আমি অনাগত সময়ছোৱাত বিভিন্ন কাৰ্যসূচী বীৰ লাচিত সেনাই তিয়কত ল'ব লাগিব। অকল বিহু ভাগ পাতিয়ে যে আমাৰ অসমীয়াৰ মৰম দেখুৱাম সেইটো নহয়, বিশেষকৈ এইবাৰ আপোনালোকে আমাৰ এই তিয়কত দেখিবলৈ পাব যে আমাৰ যি হিন্দু মুছলিম ইত্যাদি এই বিষয়বিলাক সমাজত চৰ্চিত হৈ থাকে, সেই বিষয়বিলাক আমি ওৰ পেলাই এটা জাতীয় সংগঠনে জাতীয়তাবোধ দেখুৱাবৰ বাবে সাহিত্য, সংস্কৃতি, ক্ৰীড়া সকলো সাঙুৰি লৈ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি যি অনাদি অনন্ত কাললৈ আমাৰ অসমীয়া খিলঞ্জীয়াসকলৰ প্ৰভুত্ব বিস্তাৰ হৈ থকাৰ যিটো প্ৰয়াস কৰিছোঁ, সেই প্ৰয়াসত আমি ভাল ফলাফল দেখুৱাবৰ বাবে সকলোৰ ওচৰত আশীৰ্বাদো বিচাৰিছোঁ। আৰু এই তিয়ক অঞ্চলত অনুষ্ঠিত হোৱা এই ৰঙালী বিহু অনুষ্ঠানে এক আদৰ্শ হৈ তিয়ক অঞ্চল তথা সমগ্ৰ অসমলৈ বাৰ্তা প্ৰেৰণ হ'ব বুলি আশা কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ এই
নাহৰৰে কুমলীয়া পাত মইনা তোমাৰ মিঠা মাত মইনা তোমাৰ মিঠা মাত লাহে লাহে নাচি থাকা পিন্ধাই দিছো মুগাৰ সাজ ৰঙালী বিহুতি আদৰত ৰঙালী বিহুতি সাদৰত ৰঙালী বিহুতি সাদৰত মইনা তুমি সৰু ভনী ককা আইতা মৰমৰ মইনা তুমি সৰু ভনী ককা আইতা মৰমৰ লাহে লাহে নাচি থাকা হাতেনো মেলি মেলি ভনীতি বসন্ত আহিলে কুলিয়ে বিনালে বিৰিষে হলা পাত হায় সুতলি ধুলে গুম গুমালে বিহু বিহু লাগিছে গা
বিহু পাই বলিয়া ভনীতি তই অসমীয়া জীয়াৰী তই অসমীয়া জীয়াৰী তই বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ধন এই ঢোলৰ চেৱত নচোৱা মই পেপাৰ সুৰত নচোৱা মই পেপাৰ সুৰত নচোৱা মই তোৰেনো কোমলীয়া তোৰেনো কোমলীয়া মই ঢোলটি বাজিলে ও কুলি কেটকিয়া লগা মা অতি হিতি তলল পেপাটি বাজিলে বিহু বিহু লাগিছে গা জয় হৰি বোলা জয় ৰাম বোলা কৃষ্ণ উলায়া সমনিয়া এ দদাই দেউ চোতালত জুৰিছো হুঁচৰি বহাগৰ বিহুতি পাই দুবৰি গছকি গাই যাওঁ হুঁচৰি আমাক নধৰিব দাই ঢোলেটি কান্ধত লৈ পেপাটি মুখত লৈ ঘৰলি হনা অ দেহা জাকি মাৰি উজালে মোৱা এওলাল জাকি মাৰি অ দেহা আমাৰে ঐ নাচনী সমাজৰে মাজৰে পৰা মোৰ নাচনী ঐ সাজি কাচি আহিল বিহু তলিলৈ বৰহম থুৰি ভাঙি লৈ উঠ
ঐ এজাৰ কাঠৰ নাঙলৈ ও সৰু মাই যামেনো পথাৰলৈ হাই ঐ সৰু মাই কলা কজলা হালকে কলা কজলা হালকে লৈ বোকা মাটি ময়াই দিম ও সৰু মাই কঠিয়াও বুলাই দিম হাই ঐ সৰু মাই আহিবি নে ৰুবলৈ মোৰে মৰমৰ ৰোৱনী চাকৈ খালে খালে ৰৈ ৰৈ ৰাতি পাবি গদখনি মই নাখামতি পল বিলে বিলে ৰৈ ৰৈ ৰাতি পাবি গদখনি মই নাখামতি পাবি গলখনি ফালে কৈব যাবি বিহু মাতি থাকিবৰ বিহু নাচি থাকিবৰ মন এয়া খেদ সমনীয়া খেলো আমি লোহৰীয়া ফুটু কলা আমি দং বজাই দেগে ধুতং নাচই সমনীয়া ৰং ঘৰ কাৰেং ঘৰ শিৱদলৈ কোনে গেনো সজাই গেছিল তদাতলৈ খজাইছিল আঘোম ৰজাই ৰংঘৰৰ বাকগৰিত বিহুখন চাই মেঘে বগদহনি গা সমনীয়া ছটাই মুগুৰু গুলি শ্যাম সমনীয়া কালি খিলে চৰি নাচে কি ঐৰা বজাই দেগে ধুদৰে মধুনি গা শিগি গধুনি গা ঐ তাতোতকৈ ধুনি নাই খায় সতি গা ধুবুৰি বিচাৰি নাপালো তোৰে সমান শুৱনি না ঐ দেখিও দিখনৈ বাগিলে উপচি ঐ পৰিলে ফেৰে ফুটুকাৰে তুমি দেখা মাই নহ'লে বিহু বিহু নেলাগে ঐ খোপাতে ঐ কপোন দুহাত যে তোকাৰ বোন দুহাত যে তোকাৰ বোন নাচোতে নকৰিবা
নাচোতে নকৰিবা ভুল বহাগ এটা মাহ নহয়, বহাগ এটা ঋতু নহয়, এই জনজীৱনৰ সাহ। এই বহাগত জাতিয়ে প্ৰাণ পাই উঠে আৰু এই বহাগতেই অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক বিভিন্নজনে বিভিন্ন প্ৰকাৰে ওলগ জনাই আশীৰ্বাদ লয় তেওঁলোকৰ পৰা। আৰু সেইদৰে বীৰ লাচিত সেনাইও আজিৰ এই বাকৰিত টিয়কৰ সমাজ জীৱনলৈ আগবঢ়োৱা কেইবাজনো বিশিষ্ট ব্যক্তিক তেওঁলোকে ওলগ জনাব বিচাৰিছে আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ ল'ব বিচাৰিছে আৰু তেওঁলোকক মৰম যাচিব বিচাৰিছে। মই আমাৰ আমন্ত্ৰণ ক্ৰমে এই বাকৰত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক মই মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। মই প্ৰথমে নাম ল'ব বিচাৰিছোঁ অসমৰ ইতিহাসত এনে এক মহৎ কাম কৰি সমাজ জীৱনলৈ এক অনবদ্য আৰু বৰঙণি আগবঢ়াইছে অসমৰ একমাত্ৰ বিনামূলীয়া শিক্ষা ব্যৱস্থাৰ এক বিদ্যালয় স্থাপনেৰে ইতিমধ্যে ইতিহাস ৰচাৰ গৌৰৱ অৰ্জন কৰিছে জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ সচিব তথা প্ৰধান হোতা শ্ৰীযুত প্ৰতাপ শইকীয়া ডাঙৰীয়াক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে টিয়কৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক নয়নজ্যোতি গগৈ ডাঙৰীয়া। মই নয়নজ্যোতি গগৈ ডাঙৰীয়াকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আন এগৰাকী বিশিষ্ট ব্যৱসায়ী বৰাবজাৰৰ স্বত্বাধিকাৰী শ্ৰীযুত ধ্ৰুৱজ্যোতি বৰা। মই ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে টিয়ক পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰ তথা সমাজসেৱক তুলতুল হাজৰিকা ডাঙৰীয়া। মই তুলতুল হাজৰিকা ডাঙৰীয়াকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে জাজিমুখ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজীৱ বৰুৱা ডাঙৰীয়া। মই ৰাজীৱ বৰুৱা ডাঙৰীয়াকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে যিখন বিদ্যালয়ৰ খেলপথাৰত আজি অনুষ্ঠান আয়োজন কৰাৰ সুবিধা প্ৰদান কৰিছে টিয়ক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা দীপিকা বৰুৱা বাইদেউ আমাৰ মাজত উপস্থিত আছে। মই তেখেতকো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু উদ্যোক্তাসকলক আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীযুত গংগা ফুকন ডাঙৰীয়া। মই ফুকন ডাঙৰীয়াকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে টিয়ক আৰক্ষী থানাৰ আন এগৰাকী উপ পৰিদৰ্শক ভাগ্যশ্ৰী গগৈ। মই তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমি আমন্ত্ৰণ জনাইছিলোঁ এই অনুষ্ঠানলৈ টিয়কৰ এগৰাকী কীৰ্তি শিক্ষক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত বলিন দাস ডাঙৰীয়া। মই বলিন দাস ডাঙৰীয়াকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ।
আমাৰ মাজত উপস্থিত আছে আমি আমন্ত্ৰণ জনাইছিলোঁ এই অনুষ্ঠানলৈ টিয়কৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী কামাখ্যা চন্দক মই তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে বেন গাৰ্ডেন হাইস্কুলৰ অধ্যক্ষ শ্ৰদ্ধাৰ ৰবীন ছাৰ মই তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ আমি আমন্ত্ৰণ জনাইছিলোঁ টিয়ক পৌৰসভাৰ সন্মানীয় পৌৰপতি শ্ৰীযুত লাকী বৰবৰা গগৈ মই লাকী বৰবৰা গগৈ ডাঙৰীয়ানী যদি আহি পাইছেহি মই তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ আমাৰ প্ৰতাপ শইকীয়া ডাঙৰীয়া আগবঢ়াই আনিবৰ বাবে মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ আমি এই সম্বোধনা অনুষ্ঠানলৈ বিশেষভাৱে আমন্ত্ৰণ জনাইছিলোঁ শংকৰৰাজান বিদ্যালয়ৰ স্বত্বাধিকাৰ অভিজিত খটুৱা বৰুৱা ডাঙৰীয়াক এগৰাকী সাংস্কৃতিক কৰ্মী মই তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ আমাৰ মাজত টিয়ক প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি আৰু সম্পাদক ক্ৰমে বিজু সোণোৱাল আৰু দিগন্ত হাজৰিকা উপস্থিত হোৱাই নাই মই তেখেতসকলকো পৰৱৰ্তী সময়ত মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী লক্ষ্য দত্ত মই লক্ষ্য দত্তকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ অসমৰ টিয়কৰ সমাজ জীৱনৰ সৈতে সম্পৃক্ত হোৱা এগৰাকী বিশিষ্ট ব্যৱসায়ী মনোহৰলাল মুণ্ডা ডাঙৰীয়াক মই মনোহৰলাল মুণ্ডা ডাঙৰীয়াক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন ছাত্ৰনেতা টিয়ক সন্মিলিত যুৱ সংঘৰ সন্মানীয় সম্পাদক ৰন্তু ভূঞা মই ৰন্তু ভূঞাকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে দীপামণি ভূঞা ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত ভেটাৰান এথলেটিক্সত সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱা দীপামণি ভূঞা আমাৰ মাজত উপস্থিত আছে মই তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে আমি আমন্ত্ৰণ জনাইছিলোঁ বিশিষ্ট ব্যৱসায়ী টিয়কৰ গোপাল মুণ্ডা ডাঙৰীয়াক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ আমাৰ মাজত আমাৰ সতীৰ্থ সাংবাদিক স্মৃতিৰেখা লাহন আছে মই তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানলৈ বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছিল টিয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া মই মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ আমি আনুষ্ঠানিকভাৱে আপোনালোকৰ সন্মুখত চিনাকি কৰি দিছোঁ এইকেইগৰাকী বিশিষ্ট ব্যক্তি পুনৰবাৰ কৈছোঁ বহাগৰ আমি এই সম্বোধনা অনুষ্ঠানলৈ বিশেষভাৱে আমন্ত্ৰণ জনাইছোঁ টিয়কৰ সমাজ জীৱনৰে সম্পৃক্ত হৈ থকা এগৰাকী জ্যেষ্ঠ ব্যক্তি ৰাম হাজৰিকা আৰু তেখেতৰ সংগীবৃন্দ আমাৰ মাজত আছে মই তেখেতসকলক উদ্যোক্তাসকলক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ
আমি পুনৰবাৰ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে টিয়কৰ সমাজ জীৱনলৈ এই সকলো ব্যক্তিৰ যি অৰিহণা সেই অৰিহণা সকলোৰে স্বীকাৰ কৰি আহিছে আৰু যাৰ বাবে বীৰ লাচিত সেনাই আজিৰ এই পবিত্ৰ ক্ষণত বিহুৰ এই বাকৰিত আপোনালোকৰ সন্মুখত এইসকল বিশিষ্ট ব্যক্তিক ওলগ জনাব বিচাৰিছে আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ ল'ব বিচাৰিছে। মই উদ্যোক্তাসকলক একাধিক্ৰমে তেওঁলোকক সম্বোধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। মই প্ৰথমে সম্বোধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ ভাগ্যশ্ৰী বৰুৱাক। খড়গৰ দেৱতা এ চকু মেলিছো অ সতীয়া চৰণত চাউল অ সতীয়া চৰণত চাউল ৰাইজখন ৰজা এ জ্ঞাতিকো তুম গংগা এ নামত নধৰিব আউল মাছ অখাত চকী খাত লগে নোখ খোজোতে খাত স্বৰ্গদেৱ ঈশ্বৰৰ শেষত ৰাজধানী আছিল তাত এই খুলুঙা পালাদ গছে উনিয়া লিখি কিমান বাট বিৰাকতা গোহাঁই গাঁৱত বহুত ৰঞ্জিয়ে দগাই মাত এই স্বৰ্গদেৱ ঈশ্বৰক জৰা ব্যাধিয়ে ফিৰিলে ঐ বেজৰ বেজালিয়ে নাগলে ভাল কৰিলে ঐ সেই সেতু বিৰাকতা থলে নাম বোলো কথা কোৱা টান আহোমৰ দিনৰ পুখুৰী খন্দালে বাদুলি ফুকনৰ কাম অ বাদুলি ফুকনৰ কাম জামুগুৰি চাপৰি পালে সিমান বুঢ়া গোহাঁই দেউতাই ৰণলৈ বাচিলে কাপ্তান গোহাঁইক মাত হিন্দকা জাতি খেংটা গান খজা বন্ধু বৰটো পান হাতুখন ভৰলোৱা যুঁজলৈ ওলালে চিঞৰত ফালিলে কাণ অ গোহাঁই গাঁৱত দিলে মৈদান অ হেৰো দাদাই হাতত কাজে পাই কাউৰী হতৰু চুমনিতে ৰাতি তু যায় এয়া হেৰো ভদাই চুমনি গতাই লহৰি খেলোতে ধূলিতে কাপোৰ পূজাই এটা বাঘৰে তেৰটা কামি চতৰে বিহুতে আহিছো আমি ওপৰে বৰষুণ তলেৰে বোকা চিনা জোকে কামোৰে আঁঠুৰে জোখা ঐ হাবিতে কান্দিলে হয় কলি চৰায়ে চিঠিকা মুখলৈ চাই ঐ চেৰেঙা পথাৰত কান্দে জয়ে মহতি চাও ডাঙৰ মুখলৈ চাই ঐ চিউ বুলি চিলনি লনি ঘূৰে মাত দিলে কাউ বুলিও উৰিলে কোৱা ঐ জয়মতী কুঁৱৰী অৱস্থা শুনিলে নেদেখা ৰাইজলৈ যোৱা
সমস্যাৰ সন্মুখীন হয় যি সময়তে প্ৰতিজন অসমীয়াই এক সংগ্ৰামী সত্তাৰ প্ৰয়োজন অনুভৱ কৰে সেই সময়তে বীৰ লাচিত সেনাই সেইজন অসমীয়াৰ কাষত থিয় হৈ তেওঁলোকৰ যি সংগ্ৰামী সত্তা সেই সংগ্ৰামী সত্তাৰে সহযোগিতা আগবঢ়াইছে এই কথা অস্বীকাৰ কৰাৰ কাৰো সাহস নাই আৰু সেই বীৰ লাচিত সেনাৰে টিয়ক আঞ্চলিক সমিতিয়ে পোনপ্ৰথমবাৰৰ বাবে টিয়ক হাইস্কুল খেলপথাৰত আপোনালোকক সমবেত কৰিছে ৰঙালীৰ ৰং ৰহস্যৰ মাজেৰে এই তেওঁলোকৰ যি সংগ্ৰামী সত্তা এই সংগ্ৰামী সত্তাৰে ৰঙালী বিহুক আদৰণি জনোৱাৰ এক অনুষ্ঠান আয়োজন কৰিছে আৰু এদিনীয়াকৈ অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ কিছু সময়ৰ পাছতে সাংস্কৃতিক সন্ধিয়াৰ যি মূল কাৰ্যসূচী এই কাৰ্যসূচী আৰম্ভ হ'ব আৰু তাৰ পূৰ্বে ইতিমধ্যে বীৰ লাচিত সেনাৰ কেইবাগৰাকীও মুখ্য সচিব শ্ৰী ৰন্তু পানী ফুকনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় নেতৃত্ব জিলা নেতৃত্ব ইতিমধ্যে ইয়াত সমবেত হৈছে আমি আপোনালোকৰ সন্মুখত তেওঁলোকক চিনাকি কৰি দিব বিচাৰিছোঁ আৰু আমি প্ৰথমে অসমৰ সংগ্ৰামী সত্তাৰ অন্যতম এটা নাম বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সচিব শ্ৰী ৰন্তু পানী ফুকনক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু উদ্যোক্তাসকলক তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ এই আপোনালোকৰ সন্মুখত কেন্দ্ৰীয় মুখ্য সচিব বীৰ লাচিত সেনা অসমৰ শ্ৰী ৰন্তু পানী ফুকন আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সচিব শ্ৰী হৰকুমাৰ গগৈ টিয়কৰ সন্তান হৰকুমাৰ গগৈক আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ যুটীয়া প্ৰশাসনিক সচিব যাদৱ দুৱৰা ডাঙৰীয়া এই মুহূৰ্তত উপস্থিত হোৱাহি নাই আমাৰ মাজত উপস্থিত হৈছেহি যোৰহাট জিলা সমিতিৰ ইতিমধ্যে যাদৱ দুৱৰা ডাঙৰীয়া উপস্থিত হৈছেহি আমি তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বীৰ লাচিত সেনাৰ যোৰহাট জিলা সমিতিৰ সন্মানীয় সভাপতি আদিত্য পানী ফুকন ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ বীৰ লাচিত সেনাৰ যোৰহাট জিলা সমিতিৰ মুখ্য সচিব শ্ৰী সুৰজিৎ দত্ত ডাঙৰীয়াক মই তেখেতকো উদ্যোক্তাসকলক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ যোৰহাট জিলা সমিতিৰ উপসভাপতি শ্ৰী দিলীপ ভৰালী এই আপোনালোকৰ সন্মুখত দিলীপ ভৰালী ডাঙৰীয়া আমি আমন্ত্ৰণ জনাইছোঁ জিলা সমিতিৰ স্বাস্থ্য সচিব ভাস্কৰ দত্ত ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ জিলা সমিতিৰ প্ৰচাৰ সচিব অভি গগৈ ডাঙৰীয়াক এই মুহূৰ্তলৈকে আমাৰ মাজত উপস্থিত হোৱা নাই আমি আমন্ত্ৰণ জনাইছোঁ যোৰহাট জিলা সমিতিৰ সহকাৰী প্ৰচাৰ সচিব শ্ৰী প্ৰশান্ত দত্তক আমি আমন্ত্ৰণ জনাইছোঁ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহকৰ সদস্য শ্ৰী দিগন্ত শইকীয়া ক্ষমা কৰিব জিলাৰ বিষয়ববীয়া দিগন্ত শইকীয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ লাহিং আঞ্চলিক সমিতিৰ সচিব শ্ৰী সঞ্জীৱ বৰাক মৰিয়নিৰ বীৰ লাচিত সেনাৰ সভাপতি
ৰমেন চেতিয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমি তেখেতকো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নকছাৰীৰ সভাপতি শ্ৰী বজেন দহোতী আমাৰ মাজত উপস্থিত আছে আমি তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ আমি আমাৰ মাজত যদি উপস্থিত হৈছেহি ই মিডিয়া টিয়কৰ সভাপতি শ্ৰী সাৰংগপাণী শইকীয়া আমি তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা অনিমেষ শইকীয়াক আমি মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ আমি আৰু দুগৰাকী বিশেষ ব্যক্তিক আপোনালোকৰ সৈতে চিনাকি কৰি দিয়াৰ প্ৰয়োজন অনুভৱ কৰিছোঁ এইবাবেই যে সেইগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে আপোনালোকে সোমাই অহা যিটো প্ৰৱেশদ্বাৰৰ সোমাই বাওঁহাতে যিটো চহা কৃষকৰ চহা গাঁৱৰ এক চহা যি ছবি জীৱন্ত ৰূপত দাঙি ধৰাৰ যি প্ৰয়াস কৰিছে দুগৰাকী শিল্পীয়ে এই দুগৰাকী শিল্পীক আনুষ্ঠানিকভাৱে এই মঞ্চত আপোনালোকৰ সন্মুখত আমি চিনাকি কৰি দিব বিচাৰিছোঁ ৰোহিণী বৰা যাক সকলোৱে বাবু বুলি জানে আৰু টুটু গগৈ আৰু এই যি চহা গাঁৱৰ যি পৰিৱেশ সেই পৰিৱেশ তুলি ধৰাৰ ক্ষেত্ৰত বলমা শাখা সমিতিৰ সমূহ সদস্যই এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল আৰু তেওঁলোকৰ সহযোগিতাত প্ৰাণ পাই উঠিছিল আৰু প্ৰাণ পোৱাত সহায় কৰিছিল দুগৰাকী শিল্পী ৰোহিণী বৰুৱা বাবু আৰু টুটু গগৈ ডাঙৰীয়াই আমি দুয়োগৰাকীকে আপোনালোকৰ সন্মুখত চিনাকি কৰি দিছোঁ আৰু ইয়াৰ লগে লগে টিয়ক আঞ্চলিকৰ সভাপতি প্ৰাঞ্জল বৰুৱাকো আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু সচিব পাপুল বৰাকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমি দীঘলীয়া নকৰোঁ আপোনালোকৰ সন্মুখত চিনাকি কৰি দিছোঁ মই পুনৰ কৈছোঁ অসমৰ সংগ্ৰামী জীৱনৰ যাত্ৰাৰ এক অন্যতম নাম বীৰ লাচিত সেনা আৰু যি সময়তে অসমীয়াৰ যি দুৰ্যোগৰ সময় আপোনালোক সকলোৱে জানে বিভিন্ন স্থানত বিভিন্ন ক্ষেত্ৰত সেয়া বৌদ্ধিকেই হওক সামাজিকেই হওক সাংস্কৃতিকেই হওক ৰাজনৈতিকেই হওক সকলো ক্ষেত্ৰতে কলা ডাৱৰে আৱৰি ধৰিছে এইখন সমাজ আৰু সেই সময়তে যিকেইটা সংগঠনে বলিষ্ঠ ৰূপত অসমীয়া জাতিৰ স্বাভিমানক আঘাত নকৰাকৈ বিভিন্ন সময়ত বিভিন্ন বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে সেই সংগঠনসমূহৰ অন্যতম এক বলিষ্ঠ সংগঠনৰ নাম হ'ল বীৰ লাচিত সেনা অসম আৰু সেই বীৰ লাচিত সেনা অসমৰে মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰি সেনাপতিৰ দৰে এই দলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই সংগঠনটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে যি অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেয়া অসমবাসীয়ে সকলো সময়তে মনত ৰাখিব সেইগৰাকী মুখ্য সচিব শ্ৰী ৰন্তু পানীফুকন আমাৰ মাজত উপস্থিত আছে মই আনুষ্ঠানিকভাৱে উদ্যোক্তাসকলক ৰন্তু পানীফুকনক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ আদৰণি জনাব টিয়ক আঞ্চলিক সমিতিৰ হৈ সচিবে মই শান্তু বৰবৰাই সেইগৰাকী বিষয়ববীয়াক আপোনালোকৰ সন্মুখত চিনাকি কৰি দিব বিচাৰিছোঁ টিয়ক আঞ্চলিক সমিতিৰ সকলোৰে হৈ আচলতে তেওঁ উদ্যোক্তা তেওঁ আমাৰ পিছতে ৰৈ আছে তেওঁ আহিবলৈ মন কৰা নাই তথাপিতো সকলোৰে হৈ টিয়ক আঞ্চলিক সমিতিৰ হৈ প্ৰাঞ্জল বৰুৱা টিয়ক আঞ্চলিক সমিতিৰ সভাপতি এইগৰাকী সভাপতিৰ নেতৃত্বত আজি এনেদৰে সমবেত হোৱাৰ সৌভাগ্য ঘটিছে টিয়কবাসীৰ এয়া আপোনালোকৰ সন্মুখত প্ৰাঞ্জল বৰুৱা আৰু সচিব পাপুল বৰা এই দুগৰাকীৰ নেতৃত্বত বীৰ লাচিত সেনাৰ এটা দলে উৰেতেও নিশা দিনে নিশাই কষ্ট কৰি আজিৰ এই পৰ্যায় পোৱালে তাৰ বাবে দুয়োলৈকে টিয়কবাসীৰ হৈ আমিও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব শ্ৰী ৰন্তু পানীফুকনক আনুষ্ঠানিকভাৱে এক শুভেচ্ছামূলক বক্তব্য প্ৰদানেৰে আজিৰ হ'বলগীয়া যি সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ বীৰ লাচিত সেনা অসম টিয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টিয়কবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা ৰঙালী বিহু
উদযাপনৰ মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ মোৰ সংগ্ৰামী সতীৰ্থসকল, টিয়ক আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, উদযাপন সমিতিৰ সন্মানীয় সভাপতি প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু উপস্থিত শ্ৰদ্ধাভাজন ৰাইজ, জাতীয় জীৱনৰ এটা দুৰ্যোগপূৰ্ণ আৰু জটিল সন্ধিক্ষণত 2010 চনত এমুঠিমান ডেকা গাভৰুৰ আশা সুদীয়া প্ৰচেষ্টাত বীৰ লাচিত সেনা অসমৰ আত্মপ্ৰকাশ ঘটিছিল। 2010 চনৰ যদি সেই প্ৰেক্ষাপটলৈ আপুনি ঘূৰি যায়, তেতিয়াহ'লে দেখিব মানুহৰ মাজত বিভিন্ন ধৰণৰ শংকা আছিল, মানুহ আশাহত হৈছিল আৰু মানুহে কিবা কাম কৰাৰ যিটো আত্মবিশ্বাস, সেই বিশ্বাস লাহে লাহে হ্ৰাস পাবৰ কাৰণে আৰম্ভ হৈছিল। 2010 চনৰ আগে আগে দীঘলীয়া অসম আন্দোলনৰ বিফল পৰিণতি, জাতীয় জীৱনক প্ৰভাৱ বিস্তাৰ কৰা, সমাজ জীৱনক প্ৰভাৱ বিস্তাৰ কৰা দল সংগঠনবিলাকৰ ফলাফলবিহীন আন্দোলনে অসমৰ সমাজ জীৱনক অস্থিৰ কৰি তুলিছিল, হতাশগ্ৰস্তত ভৰাইছিল। আৰু লাহে লাহে সেই সময়ৰ জাতীয়তাবাদী বহুবিলাক ব্যক্তিয়ে ৰাতিটোৰ ভিতৰতে নিজৰ ক্ষমতা হস্তগত কৰিবৰ কাৰণে, নিজৰ ব্যক্তিগত উচ্চাকাংক্ষা পূৰ্ণ কৰিবৰ কাৰণে জাতীয়তাবাদৰ পোছাক সলকাই ৰাতিটোৰ ভিতৰতে ৰাষ্ট্ৰীয়তাবাদৰ পোছাকটো তেওঁলোকে পিন্ধিছিল, যাৰ কাৰণে অসমৰ মানুহৰ দল সংগঠনৰ প্ৰতি আস্থা বিশ্বাস লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ হৈছিল। তেওঁলোকে অহেতুক এটা শংকা ভয় লৈ আগবাঢ়িবৰ কাৰণে সেই সময় পৰিৱেশ আৰু পৃষ্ঠভূমি গঢ় লৈ উঠিছিল। সেই সময়ত বীৰ লাচিত সেনাৰ দলে এটা সত্তাক ঐক্যবদ্ধ কৰি মানুহৰ স্বকীয়তা ৰক্ষা কৰিবৰ কাৰণে এখন সংগ্ৰাম আৰম্ভ কৰাৰ কথাটো ইমান মসৃণ আৰু সহজ নাছিল। 2010 চনৰ আপোনালোকে যদি চাই এখন সুলভ দৃশ্য, প্ৰত্যেকটো বহিৰাগত প্ৰতিষ্ঠানৰ সন্মুখত খিলঞ্জীয়া থলগিৰিৰ যুৱকে সাধাৰণ এটা ভুলত কাণত ধৰি আঁঠুকাৰি থকাৰ দৃশ্য দৃষ্টিকটুভাৱে আমাৰ চকুলৈ আহিছে। অসমীয়া মানুহে ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে যিটো আত্মবিশ্বাস, যিটো সাহস আৰু যিটো প্ৰত্যয় থাকিব লাগে, সেই প্ৰত্যয় লাহে লাহে মানুহৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। 15টা বছৰ জীৱন যৌৱন দিয়াৰ পিছত কোনোবা এটা প্ৰতিষ্ঠানত মাত্ৰ 5 মিনিটৰ কাৰণে বা ক্ষণিকৰ কাৰণে অসন্তুষ্টি যদি হৈছে সাধাৰণ ভুলৰ কাৰণে, তেওঁক সেই প্ৰতিষ্ঠানটোৰ গৰাকীয়ে কামৰ পৰা উলিয়াই পঠিয়াই দিছে। এখন মৰ্মবেদনা আপুনি উপলব্ধি কৰক। 15টা বছৰ জীৱন যৌৱন দিয়াৰ পিছত যেতিয়া অকণমান ভুলৰ কাৰণে তেওঁক আঁতৰাই দিয়া হয়, তেতিয়াহ'লে সেই মানুহজনে তেওঁৰ পৰিয়ালটো কেনেদৰে পোহপাল কৰিব, তেওঁলোকৰ মৰ্মবেদনা কি আছিল, সেই কথাখিনি বুজিবৰ কাৰণে এটা শক্তিশালী সত্তাৰ কিন্তু সেই সময়ত বাৰুকৈ প্ৰয়োজন হৈছিল। আৰু সেই মুহূৰ্ততে বীৰ লাচিত সেনা অসমীয়া মানুহৰ ঐতিহ্যৰ স্বকীয়তা ৰক্ষাৰ এখন ধাৰাবাহিক যুঁজক খুব শক্তিশালী বল, আন্তৰিকতা আৰু দায়বদ্ধতাৰে আগবঢ়াই লৈ যাবৰ কাৰণে আমি এই সময়ত সংকল্প লৈছোঁ। আৰু সেইকাৰণে আজি যদি আপুনি প্ৰেক্ষাপটলৈ চায়, অসমীয়া ভাষা কৃষ্টি সংস্কৃতিলৈ যেতিয়াই প্ৰত্যাহ্বান নামি আহিছে, যেতিয়াই কোনোবাই বাহিৰৰ পৰা অখনি সংকেত দিছে, আমাক বিভিন্ন ঠাট্টা মস্কৰা উপলুঙা তেনেকুৱা ধৰণৰ যেতিয়াই দিব লাগে, তেতিয়ালৈ অসমত এটা শক্তিশালী সত্তাই, আপোচবিন সত্তাই তাৰ বিৰুদ্ধে এখন প্ৰচণ্ড দেৱালৰ দৰে থিয় হৈছে আৰু তাক মকিমূৰ কৰিবৰ কাৰণে সংকল্পবদ্ধ হৈছে। গতিকে যোৱা সময়ছোৱাত জাতীয় জীৱনৰ প্ৰত্যেকজন মানুহৰ হেৰুৱা আত্মবিশ্বাস, সাহস আৰু প্ৰত্যয় ঘূৰাই আনিবৰ কাৰণে নিৰন্তৰ আৰু নিৰবিচ্ছিন্ন ৰূপত চিন্তন মন্থন আৰু বিচাৰ বিশ্লেষণেৰে অসমীয়া মানুহক সংঘবদ্ধ কৰি এখন উমৈহতীয়া ঐক্যবদ্ধ সংগ্ৰাম তৈয়াৰ কৰিবৰ কাৰণে বীৰ লাচিত সেনাই কাম কৰিছে। আৰু আজি তাৰিখত মোৰ এটাই কথাই ভাল লাগিছে যে সেই সংগ্ৰাম লাহে লাহে আহি এই বীৰ লাচিত সেনা নামৰ এই সৰু সত্তাটো আজি আহি প্ৰত্যেকটো স্তৰত উজনি নামনি মধ্য সৰ্বস্তৰত খিলঞ্জীয়া মানুহৰ বুকুৰ কোনোবাখিনিত এটা সুকীয়া স্থান ল'বৰ কাৰণে বিশ্বাসৰ এটা সাঁকো তৈয়াৰ কৰিবৰ কাৰণে কিন্তু সক্ষম হৈছে। গতিকে আহিবলগীয়া সময়ত ৰাইজে আমাক আশীৰ্বাদ দিব, ৰাইজে যেনেধৰণে দিহা পৰামৰ্শ দিছে, বিভিন্ন ভুল শুদ্ধৰ মাজেদি এই সত্তাটো আগবাঢ়ি গৈছে। কোনোবাখিনি অপৰিপক্ক চিন্তাধাৰাৰ কাৰণে, অভিজ্ঞতা নোহোৱাৰ কাৰণে কোনোবাখিনি দুই এটা আপোনালোকে দেখিছে ভুল হৈছে,
কিন্তু হ'লেও অসমীয়া মানুহ এই মৰম চেনে আহিবলগীয়া সময়টো অসমীয়া মানুহৰ শৌৰ্য বীৰ্যৰ প্ৰতীক হিচাপে যাতে আমি আগবাঢ়ি লৈ যাব পাৰোঁ, অসমীয়া মানুহক মৰ্যাদা সহকাৰে স্বাভিমান সহকাৰে জীয়াই থকাৰ এই পটভূমি আৰু পৃষ্ঠভূমি যাতে আমি তৈয়াৰ কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ দিব, সাহস দিব। আৰু আহিবলগীয়া সময়ত সেইকাৰণে প্ৰথমতে ভৱিষ্যতলৈ এখন গণসংগ্ৰাম আগবঢ়াই লৈ যাবৰ কাৰণে বীৰ লাচিত সেনা অসমে আপোনালোকৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ, সাহস বিচাৰিছোঁ আৰু প্ৰেৰণা বিচাৰিছোঁ। এতিয়া আহিল আমাৰ সংস্কৃতি। জাতীয় জীৱনত এটা কথা মই সকলোতে কওঁ যে জাতি এটাক নিষেধ কৰিবৰ কাৰণে জাতিটোৰ মাজত কেইটামান আণৱিক বোমা ফুটোৱাৰ প্ৰয়োজন নাথাকে। জাতি এটা নিষেধ কৰিবৰ কাৰণে জাতিটোৰ মাজত যিটো বৰ্ণাঢ্য কৃষ্টি সংস্কৃতি থাকে, সংস্কৃতিক যদি বিজতৰীয়া কৰি দিয়া হয় তেতিয়াহ'লে জাতি এটা ইতিহাসৰ পৃষ্ঠৰ পৰা স্বতঃস্ফূৰ্তভাৱে নাইকিয়া হৈ গুচি যায়। বোলে জাতি এটাক মৰ্যাদাশীল স্বাভিমানী হিচাপে ৰক্ষা কৰিবৰ কাৰণে জাতিটোৰ মাজত যিটো সংস্কৃতি আছে তাক বিশুদ্ধ ৰূপত আমি যাতে উপস্থাপন কৰিব পাৰোঁ, তাক চৰ্চা কৰিব পাৰোঁ, তাৰ কাৰণে কিছু কাম কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনা অগ্ৰসৰ হোৱাৰ প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে যিমানবিলাক বিহু মঞ্চই হওক, কাৰণ আমি বিহুক সদায় কি কওঁ, আমাৰ হৃদয়ৰ স্পন্দন বুলি আমি বিহুক কওঁ। গতিকে হৃদয়ৰ স্পন্দনক যি অনৈক্যৰ মাজত ঐক্য আনিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতিৰ লগত আস্থা বিশ্বাসৰ এটা সাঁকোজী আমাক তৈয়াৰ কৰিছে, আমাক ঐক্যবদ্ধ কৰাৰ যিটো মহামন্ত্ৰ আমাক বিহুৱে দিছে, এই বিহুৰ ঐতিহ্যৰ স্বকীয়তাও কিন্তু আমি ৰক্ষা কৰিব লাগিব। ইতিহাসৰ আৰম্ভণিৰ পৰা আপোনালোকে যদি চায় যিমানবিলাক উত্থান পতন হৈছে, ইতিহাসৰ যিমানবিলাক আমি উত্থান পতনৰ আমি সাক্ষী হৈছোঁ, প্ৰত্যেকখন যুদ্ধই কিন্তু এই যদি মধ্যযুগতো লাচিত বৰফুকনে যদি মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল তেতিয়াহ'লে চাব এই অসমীয়া মানুহৰ যিটো ঐতিহ্য, যিটো স্বকীয়তা, ইয়াক অক্ষুণ্ণ ৰাখিবৰ কাৰণে, ইয়াক বিপদাপন্নৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে সদায় এখন যুদ্ধ চলিছে। বিহুৱেতো এতিয়া গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছে, কিন্তু হ'লে বিহুৰ ঐতিহ্য আৰু স্বকীয়তা আমি বজাই ৰাখিব পাৰিছোঁ জানো? গছতলৰ বিহু এসময়ত স্বৰ্গদেউৰ পৃষ্ঠপোষকতাত পদূলিয়ে আহিল। সেই তাহানিৰ পৰা বিহুৱে গছতলৰ পৰা সাময়িক বিৱৰ্তনৰ মাজেদি আহি বিহুৱে লাহে লাহে আহি এই মঞ্চ ইয়াত পালেহি। কিন্তু মঞ্চৰ পোৱাৰ লগতে এই বিৱৰ্তনটো বিভিন্ন ক্ষেত্ৰত সাল সলনি, বিভিন্ন বেশভূষা ই আমাক অৱগ্ৰহণ কৰিছে যদিও, কিন্তু এটা কথাত মই অসমত দেখিছোঁ যে আমি যেতিয়া অনুষ্ঠান এটা পাতোঁ, বিহু সন্মিলন এখন পাতোঁ, তেতিয়াহ'লে উদ্যোক্তাসকলে বহু ক্ষেত্ৰত স্থানীয় যিসকল যুৱক যুৱতী আছে, যিসকল প্ৰতিভাৱান দক্ষতা সম্পন্ন যুৱক যুৱতীসকলক এই মঞ্চখন দিয়াত কোনোবাখিনিত কৃপণালী কৰে। বিহু বুলি ক'লে এতিয়া এটাই হৈছে, নামী দামী এজন আৰ্টিষ্টক মাতিছোঁ, সদায় বিহুৰ মুখ্য আকৰ্ষণ বুলি আমি কি কওঁ, সেই আৰ্টিষ্টজনক আমি তাতে দিওঁ। আৰু যেতিয়া স্থানীয়ভাৱে কোনোবা ইয়াত নিজৰ সংস্কৃতি হওক বা বিহুক ইয়াত প্ৰদৰ্শন কৰি থাকে, তেতিয়া আমাৰ কথাটোৱে খৰধৰ কৰিব লাগে, আৰ্টিষ্ট আহি পালেই দেৰি হ'ব। কিন্তু সদায় অনুষ্ঠানবিলাক আমি কাৰ কাৰণে কৰিব লাগে? উদ্যোক্তাসকলক সদায় এটা কথাই গুৰুত্ব দিব লাগিব, ইয়াত থকা কণসকলৰ, ইয়াত থকা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ দক্ষতা প্ৰদৰ্শন কৰিবৰ কাৰণে তেওঁলোকে যদি এনেকুৱা ওচৰৰ মঞ্চখন নাপায় তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী ক'ত কৰিব? ইয়াত থকা সৰু অনুষ্ঠান কৰা ল'ৰা ছোৱালীখিনিয়ে যদি ইয়াত অনুষ্ঠান পৰিৱেশন নকৰে, তেওঁলোকক গুৱাহাটীত গৈ অনুষ্ঠান প্ৰদৰ্শন নকৰে। গতিকে প্ৰত্যেকখন আমাৰ ইয়াত থকা আমাৰ সমিতিকো মই আহ্বান জনাম ভৱিষ্যতলৈকে যে এওঁলোকক যাতে এওঁলোকৰ কাৰণে আমি এখন মঞ্চ তৈয়াৰ কৰিব লাগে, যিখন মঞ্চৰ জৰিয়তে আমাৰ যিসকল কণ ল'ৰা ছোৱালী আছে, স্থানীয় যিসকল প্ৰতিভাসম্পন্ন ইয়াত ব্যক্তি আছে, ইয়াত বহুবিলাক আছে এটা সময়ত বিহুৰ লগত জড়িত আছিল বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল, কিন্তু বিবাহৰ পিছত সেই সুযোগ সুবিধা নোপোৱাৰ কাৰণে তেওঁলোকে কোনোবাখিনিত এটা মৰ্মবেদনা লাহে লাহে বুকুৰ মাজত পুহি ৰাখে। গতিকে সকলোৰ কাৰণে, সমাজৰ আবাল বৃদ্ধ বনিতালৈকে সকলো স্তৰৰ মানুহৰ যাতে উদযাপন কৰিবৰ কাৰণে, জীৱনটোক উদযাপন কৰিবৰ কাৰণে, সাংস্কৃতিক বিশুদ্ধ ৰূপত উদযাপন কৰিবৰ কাৰণে এই মঞ্চখন যাতে আমি তৈয়াৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি দায়বদ্ধ হ'ব লাগিব, শ্ৰদ্ধাশীল হ'ব লাগিব। তেতিয়াহে মই ভাবোঁ এই অনুষ্ঠানবিলাকৰ পতাৰ আমাৰ সাৰ্থকতা থাকিব। ইয়াৰ লগে লগে মাত্ৰ মই আৰু এটা কথা কৈয়ে মোৰ বক্তব্য সামৰিম, সেইটো হৈছে যে জাতীয় জীৱনৰ আমি কওঁ জটিল সন্দিগ্ধ, জাতিটো জীয়াই থাকিব লাগিব। আমি কওঁ যে জাতিটো শাৰীৰিকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে, সাংস্কৃতিকভাৱে আৰু আৰ্থিক বিকাশৰ জৰিয়তে পৃথিৱীৰ উন্নত জাতিসত্তাৰ লগত সমানে থিয় হোৱাৰ আমি সংকল্প লৈছোঁ, যে আমাৰ লক্ষ্য উদ্দেশ্য সেইটোৱে। আজি জাৰ্মান জাতিয়ে যেনেকৈ দপদপাই আছে, পৃথিৱীৰ বিভিন্ন জাতিসত্তাই যেনেকৈ মূৰ তুলি জীয়াই আছে, তাৰ সমানে সমানে অসমীয়া জাতিসত্তাটোক সন্মানে মৰ্যাদা সহকাৰে, স্বাভিমান সহকাৰে থিয় হোৱাৰ আমি প্ৰত্যেকেই সংকল্প ল'ব লাগিব।
গতিকে এই সংকল্প ল'বলৈ যাওঁতে জাতীয় জীৱনত বহুবিলাক লাহে লাহে কি কৰিছে আমাক ভাগ ভাগ কৰিবৰ কাৰণে আমাৰ মাজত বিভাজনৰ বীজ ৰোপণ কৰিবৰ কাৰণে এটা প্ৰতিক্ৰিয়াশীল চক্ৰী সদা সতেজ হৈ তেওঁলোকে লাহে লাহে কাম কৰিছে এই আমাৰ মাজত যে আমি যে এটা অসমীয়া ঐতিহ্যশালী এটা জাতি যিটো জাতিয়ে ১৭ বাৰকৈ বিদেশী শক্তিক আমি পৰাস্ত কৰিছোঁ পৰাস্ত কৰাৰ মূল কথাটোৱে আছিল যে আমি অত্যন্ত স্বাভিমানী আমি অত্যন্ত যুঁজাৰু অত্যন্ত আমি স্বাধীনতা প্ৰিয় আমি জাতি আৰু এই জাতিৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমি প্ৰত্যেকখন যুদ্ধত আমি ঐক্যবদ্ধ হৈ কেইটামান আহোমে গৈতো মোগলৰ বিৰুদ্ধে সেই সময়ত ভাৰতবৰ্ষৰ বিৰুদ্ধে কেতিয়াও যুদ্ধ কৰা নাছিল ইয়াত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজৰ আজন্ম গেয়বিমিত নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তেওঁলোকে সেই যুদ্ধ ক্ষেত্ৰত জঁপিয়াই পৰিছে আৰু আমাক সুৰক্ষিত এটা ভৱিষ্যতলৈ তেওঁলোকে লৈ গৈছে গতিকে সমাজত বিভিন্ন স্তৰৰ লাহে লাহে আমাৰ মাজত বিভাজনৰ বীজ সিঁচিবৰ কাৰণে ইটো জনগোষ্ঠী সিটো জনগোষ্ঠীৰ মাজত জনগোষ্ঠীয় বিদ্বেষ আৰু ঘৃণা বিয়পাবৰ কাৰণে তেওঁলোকে অহৰহে কাম কৰিছে গতিকে এই শক্তিৰ বিৰুদ্ধে আমি সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমাক কি কৰিছে তেওঁলোকেতো তাত অকলেই থাকে প্ৰত্যেকজন ৰাজনৈতিক কেন্দ্ৰীয় মন্ত্ৰী আপোনালোকে ভাবক ইজনে ইজনৰ প্ৰত্যেকটো দল নিৰ্বিশেষে এটা ল'ৰাৰ জন্মদিনতো তেওঁলোকে সকলো সমবেত হয় কিন্তু আমি নিজৰ গাঁওবিলাকত এই পঞ্চায়তৰ নিৰ্বাচনৰ নামত বিধানসভাৰ নিৰ্বাচনত লোকসভাৰ নিৰ্বাচনৰ নামত আমি নিজৰ মাজত ভাগ ভাগ হ'বলৈ আমি আৰম্ভ কৰিছোঁ বিহু এনেকুৱা হৈ গৈছে এইখন কংগ্ৰেছৰ ঘৰ বুলি তাত গৈ বেলেগে বিহু নেমাৰে কোনোবাই বিজেপিৰ ঘৰ এজিপিৰ মানুহ বুলি তাত বিহু নেমাৰিবলৈ আৰম্ভ কৰিছে গতিকে এইবিলাক আমি আঁতৰাব লাগিব জাতীয় জীৱনৰ মূল সমস্যাৰ ওপৰত আমি মাত মাতিব লাগিব দল আহি থাকিব গৈ থাকিব ৰাজ প্ৰতিনিধি আহিব গৈ থাকিব জনপ্ৰতিনিধিৰ মূল দায়িত্বই কৰ্তব্য হ'ল ৰাইজে বান্ধি দিয়া আমাৰ অভাৱ অভিযোগবিলাক আমাৰ সমস্যাবিলাক জ্বলন্ত সমস্যাবিলাক সমাধানৰ কাৰণে তেওঁলোকক কিন্তু দায়িত্ব অৰ্পণ কৰা হৈছে আৰু তাক কৰিবৰ কাৰণে তেওঁলোকে বাধ্য গতিকে আমি তেওঁলোকক তৈলমৰ্দন কৰি থাকি কোনো লাভ নাই গতিকে ৰাইজে ৰজা এই আত্মশাৰী আমি মনত ৰাখিব লাগিব আৰু আহিবলগীয়া সময়ত মেৰুদণ্ড পোন কৰি যাতে জাতিটো আগবাঢ়িব পাৰে আমাৰ প্ৰত্যেকটো সমস্যাৰ যেতিয়া আমাৰ চৰকাৰখনে কাম নকৰিব হিতাধিকাৰী সৃষ্টি কৰি থাকিলেতো জাতিটো উদ্ধাৰ নহয় হিতাধিকাৰী এটা জাতি হৈ যোৱাৰ লগত এটা পংগু জাতিলৈ আমি পৰিণত হৈছোঁ স্বাভিমান নথকা এটা জাতিলৈ আমি লাহে লাহে যাবলৈ আৰম্ভ কৰিছোঁ গতিকে জাতিটো কিন্তু যুঁজাৰু জাতি জাতিটো স্বাভিমানী জাতি জাতিটো অত্যন্ত মৰ্যাদাশীল এইটো জাতি এই জাতিৰ পৰিচয় গৰিমা অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমি সংকল্প ল'ব লাগিব আৰু বহাগৰ এনেকুৱা দিনতে নৱবৰ্ষৰ এনেকুৱা দিনতে জাতিটোৱে নিজৰ হেৰুৱা আত্মবিশ্বাস আমি ঘূৰাই আনিব লাগিব নিজৰ অত্যন্ত দৃঢ়তা আমাৰ মাজত আনিব লাগিব আৰু গহীন অংগীকাৰ ল'ব লাগিব যে আমি পৰিৱেশ পৰিস্থিতি যেনেকুৱাই নাথাকক আমি সদায় অটল অদম্য আৰু অজেয়ৰ ৰূপত আমি থাকিম আৰু তাক অবিৰত ৰূপত ভৱিষ্যতলৈ আগবঢ়াই লৈ যাম গতিকে এইকেইটা কথাই আপোনালোকলৈ আগবঢ়ালোঁ ভৱিষ্যতলৈও জাতীয় জীৱনৰ প্ৰত্যেকটো মুহূৰ্তত আপোনালোকে আমাৰ ইয়াত টিয়ক আঞ্চলিক সমিতি দেখিছে তেওঁলোকৰ জাতীয় জীৱনত কাম কৰাৰ মূল কথা হ'ল টিয়ক অঞ্চলৰ সামগ্ৰিক যিবিলাক সমস্যা যিমান জ্বলন্ত সমস্যা আছে ইয়াত থকা আমাৰ খিলঞ্জীয়া মানুহে যিবিলাক দুৰ্যোগ ভুগিছে যিবিলাক সমস্যাৰ মাজেদি আমি জীৱনচৰ্যা আগবঢ়াই লৈ যাবলগীয়া হৈছে সেই ক্ষেত্ৰত যাতে দল সংগঠনবিলাকে এটা সমাধান সূত্ৰ বাহিৰ কৰিব পাৰি সকলোৰে মাজত এটা প্ৰবল জনমত তৈয়াৰ কৰি তাক সমাধানৰ কাৰণে যাতে আগবাঢ়িব পাৰি তাৰ কাৰণে নিশ্চিত ৰূপত আহিবলগীয়া সময় টিয়ক আঞ্চলিক সমিতি বীৰ লাচিত সেনাৰ আপোনালোকৰ মাজত দায়বদ্ধ হৈ থাকিব পুনৰবাৰ সকলোলৈকে নৱবৰ্ষৰ ওলগ যাচিছোঁ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু জাতিটো সদায় এনেকেই জাতি হৈ থাকক জাতিটো সদায় কৰ্মৰ জৰিয়তে আমি এটা ঐশ্বৰ্যশালী জাতিলৈ যাতে আমি সদায় আগবাঢ়ি থাকিব পাৰোঁ বিশ্বৰ আগত যেনেকৈ হিমত শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে দেখুৱাইছিল অসমীয়া জাতি কি সেই জাতিৰ পৰিচয় অনাদি অনন্ত কাললৈ যাতে অক্ষুণ্ণ ৰখাৰ মনৰ মাজত যিটো দৃঢ়তা আত্মবিশ্বাস আৰু প্ৰত্যয় আমাৰ মাজত লাগে সেই প্ৰত্যয় আহিবলগীয়া সময়ত সাৰথি কৰি জাতিটো যাতে আগবাঢ়ে তাৰ কাৰণে সকলোকে সংকল্প ল'বলৈ আহ্বান জনাই আনুষ্ঠানিকভাৱে আজিৰ সাংস্কৃতিক অনুষ্ঠান মুকলিকৈ ঘোষণা কৰিছোঁ ধন্যবাদ জয় আই অসম জয় আই অসম ধন্যবাদ চৰ্দাৰ ৰন্তু পাটনি ফুকনক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ সমাজ জীৱনলৈ অহা বিভিন্ন ধৰণৰ দুৰ্যোগৰ সময়ত প্ৰতিজন অসমীয়াই কেনেদৰে আগবাঢ়িব লাগিব অসমীয়া সংস্কৃতি চহকী সংস্কৃতি বিশ্ব দৰবাৰত যাৰ চহকী সংস্কৃতিৰ বিষয়ে যাৰ চিনাকি আছে সেই সংস্কৃতি এতিয়া অপসংস্কৃতিয়ে গ্ৰাস কৰিব ধৰিছে বিভিন্ন ৰাজনৈতিক হাতোৰাত পৰি সংস্কৃতিৰ গ্ৰাস কৰাৰ এক প্ৰয়াস অব্যাহত ৰাখিছে আৰু সেই সময়ত আমি প্ৰতিজন অসমীয়াই
আমাৰ দায়িত্ব কি সেই সন্দৰ্ভত এক বহুমূলীয়া বক্তব্য প্ৰদানেৰে আপোনালোকক আপ্লুত কৰিলে মই পুনৰবাৰ ৰন্তু পানীফুকনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আপাহতে আজি পুৱাৰ ভাগত এই মঞ্চত অনুষ্ঠিত হোৱা বিহু নাচ প্ৰতিযোগিতাৰ ফলাফলসমূহ ইতিমধ্যে বিচাৰকসকলে ঘোষণা কৰি থৈ গৈছে। আমি সেই বিজয়ী প্ৰতিযোগীসকলক আমি বঁটা প্ৰদান কৰিব বিচাৰিছোঁ। প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল অভিলেখা চুতীয়া। অভিলেখা চুতীয়া প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। আছেনে অভিলেখা চুতীয়া? দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৰিমজিম গগৈ শিৱসাগৰ। তৃতীয় স্থান শ্ৰুতিময়ী ৰশ্মি হাজৰিকা। আমি অভিলেখা চুতীয়া, ৰিমজিম গগৈ আৰু শ্ৰুতিময়ী ৰশ্মি হাজৰিকা। তোমাৰ নামটো কি? শ্ৰুতিময়ী ৰশ্মি হাজৰিকা তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই ৰন্তু পানীফুকন ডাঙৰীয়াক, শ্ৰুতিময়ী ৰশ্মি হাজৰিকাক এই বঁটা প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি একে আপাহতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা হানিস্কা পাদন তিয়ক, দেৱাংশী দাস তিয়ক, নিচু গগৈ তিয়ক চাওদাংগাঁও আৰু ৰিয়াশ্ৰী গগৈ তিয়ক। আমি কেওগৰাকী নিচুকনি বঁটা লাভ কৰা, বিচাৰকৰ বিশেষ বঁটা লাভ কৰা প্ৰতিযোগীক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া ৰন্তু পানীফুকন ডাঙৰীয়াৰ হাতৰ পৰা শ্ৰুতিময়ী ৰশ্মি হাজৰিকাই বঁটা গ্ৰহণ কৰিছে। আমি শ্ৰুতিময়ীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত হৈছে দেৱাংশী দাস তিয়কৰ বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। মই দেৱাংশী দাসক বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰিবৰ বাবে ৰন্তু পানীফুকন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমি আমাৰ অসাৱধানতাবশতঃ এটা কথা থাকি গৈছে। তৃতীয় স্থান লাভ কৰা এই বঁটাটি আগবঢ়াইছিল বীৰ লাচিত সেনাৰ তিয়ক আঞ্চলিক সমিতিৰ উপদেষ্টা ধ্ৰুৱজ্যোতি বৰাই। আৰু এই আপাহতে আমি ধ্ৰুৱজ্যোতি বৰাৰ বাদন্যতাৰ বাবে তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিকেইগৰাকী বিজয়ী প্ৰতিযোগী আমাৰ মাজত এই মুহূৰ্তত উপস্থিত নাই, আমি তেওঁলোকক পৰৱৰ্তী সময়ত এই বঁটাসমূহ তিয়ক আঞ্চলিক সমিতিৰ সৈতে যোগাযোগ কৰি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাই আজিৰ এই আদৰণি আৰু উদ্বোধনী অনুষ্ঠানৰ ইমানতে সামৰণি পৰিলে বুলি ঘোষণা কৰি আমি পৰৱৰ্তী সাংস্কৃতিক কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। ধন্যবাদ। কিন্তু মই কৈছো মোৰ বাইদেউ ভণ্টিসকলে নাচিব লাগিব, নাচিব নাই?
Halo, halo. Komentar nih, lain dong. Sinayang malaki, oh morogi. Okay, look here. Oh, yes, okay. Ay, kumanan malaki, oh morogi. Ay, good.
Enjoy!